Hello students, welcome to Mathematics Study channel. In the last class, we discussed about relation and function. In the chapter relation and function, we have already completed so many problems. Today, we are going to start from question number 8. Okay? Question number 8 to what yes, the question number 8 question is show that the relation R in the set A equal 1, 2, 3, 4, 5 is given by R equal to কিমান আছে A, B such that modulus A minus B is even is an equivalence relation যে প্ৰথমতে আমি এইখিনি equivalence দেখুৱাই লওঁ তাৰপিছত কিছুমান কথা কৈছে যে show that all the elements of 1, 3, 5 are related to each other and all the elements of 2, 4 are related to each other but no elements of 1, 3, 5 is related to any elements of 2, 4. তো প্ৰথমতে আমি কি কৰিম ইয়াক equivalence relation বুলি proof কৰিব লাগিব যে first we are going to show it is an equivalence relation. The equivalence relation দেখাবৰ কাৰণে প্ৰথমতে solution লিখিছো আমি given ইয়াত লিখা given A equal to what set is given here set to কি আছে লিখি দিয়া 1 2 3 4 5 1 2 3 4 and 5 and given relation R is what R is given A comma B such that modulus A minus B is even এইটো দিছে তো প্ৰথমতে আমি কি দেখুৱাব লাগিব রিফ্লেক্সিভ হয় না প্ৰথমতে আমি কি দেখুৱাব লাগিব R is reflexive তো রিফ্লেক্সিভ দেখুৱাবৰ কাৰণে আমি কি ইয়াৰ পৰা এলিমেন্ট ল'ব লাগিব না নাই তো ফৰ রিফ্লেক্সিভ এ নম্বৰ লৈছো ফৰ রিফ্লেক্সিভ তো রিফ্লেক্সিভৰ কাৰণে আমি কি কৰিম ইয়াৰ পৰা দুটা এলিমেন্ট পাম এলিমেন্ট দুটা কি কি লৈছো let A, A belongs to R বুঝে A, A কি belongs to R লৈছো A belongs to R যদি হয় ইয়াত কন্ডিশন কি আছে আমাৰ modulus A minus B is even তেতিয়াহলে ইয়াৰ যদি আমি কন্ডিশনটো ব্ৰেক কৰি দিও that implies modulus A minus A equal কিমান হৈ যাব A minus A কৰিলে কিমান হয় 0 হয় তো 0 is an even or odd number even number কোনবিলাক the number which is divisible by 2 the 0 is also divisible by 2 ইয়াত কিবা খন্ডে আছে নাই তো since 0 is divisible by 2 so 0 is an even number হবে না নাই which is an even number এটো কি হৈ গল even number হৈ গল তো যেহেতু এটো এটা even number ওলাইছে তো এটো কি হৈ যাব আমাৰ reflexive therefore R is reflexive হৈ গল now we are going to show R is symmetric the symmetric ৰ কাৰণে আমি এনেকৈ symmetric ৰ কাৰণে কেইটা এলিমেন্ট ল'ব লাগে দুটা মানে আমি ইয়াৰ পৰা দুটা এলিমেন্ট let A, B belongs to R A, B কি লৈছো belongs to R A, B দুটা এলিমেন্ট লৈছো কৰ পৰা লৈছো R ৰ পৰা লৈছো that implies condition to আমাৰ কি modulus A minus B is even হিয়তে আমাক এটো কৈয়ে দিছে ইয়াৰ পৰা B মাইনাস কৰিলে কি হ'ব লাগিব even হ'ব লাগিব তো আমি ইয়াত লিখিম modulus A minus B is even এটো কিয় লিখিব পাৰো আমি according to given conditionত কৈছে modulus A minus B ইয়াৰ পৰা B মাইনাস কৰিলে মডুলাসৰ ভিতৰত কি হয় যেটো নাম্বার ওলাই এই নাম্বাৰটো কি হয় ইভেন নাম্বার হয় তেতিয়াহলে আমি যেটো ইয়াত AB লৈছো আৰু ইয়াৰ পৰা B মাইনাস কৰিছো কি পাম ইভেন নাম্বার পাম হৈছে ক্লিয়াৰ হৈছে that implies ইয়াৰ পৰা যদি আমি মাইনাস এটা কমন লব পাৰো না নাই A minus B ইয়াত আছে গতিকে ইয়াৰ পৰা আমি কমন লৈছো কি মাইনাস কমন তো মাইনাস কমন ললে এটো কি হৈ যাব আমাৰ কি হৈ যাব ইয়াত মাইনাস কমন লৈছো নহয় তো মাইনাস কমন ললে এটো উল্টা হ'ব না নাই B minus A লিখিব পাৰি পাৰিম না নাই B minus A এটো কি হৈ যাব ইভেন হ'ব না নাই মডুলাসৰ ভিতৰত কি হয় প্লাস হলেও প্লাসত ওলাব ভ্যালু মাইনাস হলেও কি হৈ যায় প্লাসত হ'ব তো this is also an even number এটো কি হৈ গল আমাৰ ইভেন নাম্বার হৈ গল বুঝা যদি B minus A modulus
মাইনাছ বি মাইনাছ এ যদি ইভেন নাম্বাৰ হৈ যায় তেতিয়াহ'লে আমি ইয়াক আকৌ এনেকৈ লিখিব পাৰিম নহয়, ডেট ইমপ্লাইজ বি মাইনাছ এ লিখিব পৰা যাব। মডুলাছৰ ভিতৰত মাইনাছ থাকিলে কি হৈ যায়, প্লাছ হৈ যায়। তেতিয়াহ'লে মাইনাছটো আমি ইয়াৰ পৰা কি কৰিছোঁ, মডুলাছৰ কাৰণে উঠাই দিছোঁ। তেতিয়া বি মাইনাছ এ কি হৈ যাব, ইভেন নাম্বাৰ হ'ব। তো বি মাইনাছ এ ইজ এন ইভেন নাম্বাৰ। বি মাইনাছ এ যদি ইভেন নাম্বাৰ হয় বুজে, তেতিয়াহ'লে আমি প্ৰথমতে কি লৈছিলোঁ, এ কমা বি বিলংছ টু আৰ, আৰু ইয়াত লৈছিলোঁ কি এ পৰা বি মাইনাছ কৰিলে কি হয়, ইভেন হয়। লাষ্টত আমি পাইছোঁ বি মাইনাছ এ যদি ইভেন হয় তেতিয়াহ'লে আমি এইটো ইয়াত লিখিব পাৰিম কি, বি কমা এ অলছো বিলংছ টু আৰ। বি কমা এ ক'ত আছে, আৰত আছে। ঠিক আছে। So therefore a comma b belongs to r, that implies আমি কি পাইছো, b comma a belongs to r পাইছো। বুঝা? So r is symmetric হ'ব, r টো কি হৈ যাব আমাৰ symmetric। এতিয়া আমি কি proof কৰিব লাগিব? Now we are going to prove r is transitive। তো 3 নম্বৰত আমি কি কৰিম, C transitive। ট্ৰান্সিটিভৰ কাৰণে আমাৰ এলিমেণ্ট লাগিব কেইটা, দুটা না তিনিটা, তিনিটা লাগিব। এটা এইকাৰণে আমি লিখিম লেট এ কমা বি বিলংছ টু আৰ এণ্ড বি কমা চি বিলংছ টু আৰ। আমি দুটা এলিমেণ্ট লৈছোঁ, তিনিটা এলিমেণ্ট লৈছোঁ এ বি চি, যে এ কমা বি বিলংছ টু আৰ এণ্ড বি কমা চি বিলংছ টু আৰ। তো একৰ্ডিং টু ডেফিনেশ্যনৰ মতে আমি কি লিখিব পাৰিম, মডুলাছ তাক কৈ দিছিলে, মডুলাছ এ মাইনাছ বি ইজ এন ইভেন, এইটো আমাক কৈ দিছিলে। মডুলাছ কৰিলে কি হ'ব, মডুলাছ এ মাইনাছ বি কৰিলে কি হৈ যাব, ইভেন হৈ যাব। ঠিক সেইদৰে আমি যদি এণ্ড ইয়াকো যদি ভাঙি দিওঁ তেতিয়া কি হ'ব, মডুলাছ বি মাইনাছ চি কি হৈ যাব, ইজ এন ইভেন। মডুলাছ বি মাইনাছ চিৰ ভেলু কি হৈ যাব, ইভেন হৈ যাব। যে ইয়াৰ পৰা এইটো মাইনাছ কৰিলে কি হৈ যায়, ইভেন, আৰু ইয়াৰ পৰা এইটো মাইনাছ কৰিলে কি হৈ যায়, ইভেন হৈ যায়, হয়নে? তেতিয়াহ'লে মডুলাছ যদি আমি উঠাই দিওঁ ইয়াৰ পৰা, মডুলাছটো উঠাই দিলেও কি হ'ব, চেম হ'ব। এ মাইনাছ বি কৰিলে ইভেন নাম্বাৰ হয়, ইয়াৰ পৰা যদি মডুলাছ উঠি যায় তথাপিও কি হৈ যাব আমাৰ, এ মাইনাছ বি ইজ এন ইভেন, ইজ এন কি হ'ব, ইভেন নাম্বাৰ হ'ব। ঠিক সেইদৰে ইয়াতো আমি কি কৰিম, মডুলাছটো উঠাই দিম, তেতিয়া ইয়াত হ'ব কি, বি মাইনাছ চি ইজ এন ইভেন। ইভেন মিনছ ইভেন নাম্বাৰ হ'ব, বুজে? এতিয়া যদি এই দুটা প্লাছ কৰি দিয়া হয়, এইটো এটা ইভেন নাম্বাৰ, এইটো এটা কি, ইভেন নাম্বাৰ। দ্য সাম অফ টু ইভেন নাম্বাৰ ইজ অলৱেজ ইজ এন কি হয়, ইভেন নাম্বাৰ নহয়। দুটা ইভেন নাম্বাৰ প্লাছ কৰিলে আমি কি পাই যাওঁ, ইভেন নাম্বাৰে পাওঁ। যেনিবা প্লাছ কৰি চাইছোঁ আমি, ইয়াত আছে এ মাইনাছ বি, প্লাছ কৰি দিছোঁ তাত কি আছে, বি মাইনাছ চি, বি মাইনাছ চি। তেতিয়াহ'লে এইটো বি প্লাছত মাইনাছত কি হ'ব, কেঞ্চেল হ'ব, থাকিল কি ইয়াত আমাৰ এ মাইনাছ চি, হয়নে? আৰু দুটা ইভেন নাম্বাৰ প্লাছ কৰিলে কি হৈ যায়, আমাৰ ইভেন নাম্বাৰ হৈ যায়। তো ডেট ইমপ্লাইজ ডেট if we adding this then a minus c কি হৈ যাব, এতিয়া আমাৰ ইভেন হৈ যাব। a minus c is an even, a minus c কি হৈ যাব, ইভেন নাম্বাৰ হৈ যাব। যদি a minus c ইভেন নাম্বাৰ হৈ যায় তেতিয়াহ'লে আমি এইটো কি লিখিব পাৰিম, এইটো নিচিনা লিখিব নোৱাৰিম, a কমা c বিলংছ টু কি হৈ যাব, আৰ। a কমা c যদি আৰত থাকি যায়, এতিয়া প্ৰথমতে আমি লৈছোঁ এ বি বিলংছ টু আৰ, তাৰপিছত কি লৈছোঁ বি চি বিলংছ টু আৰ, আৰু লাষ্টত আমি দেখিছোঁ কি এ চি ক'ত আছে, আৰত আছে। তেতিয়াহ'লে কি বুজা গ'ল, উই কেন চে আৰ ইজ এন ট্ৰান্সিটিভ, হয়নে নহয়? therefore r is ট্ৰান্সিটিভ। আৰটো কি হৈ গ'ল, আমাৰ ট্ৰান্সিটিভ হৈ গ'ল। ক্লিয়াৰ? তো ইয়াত আমি কি পাইছোঁ, সিন্স r is reflexive, symmetric and transitive, আৰটো আমি কি পাইছোঁ, symmetric পাইছোঁ, reflexive হৈছে আৰু কি হৈছে, transitive হৈছে। so r is an, therefore r is an equivalence relation।
ইকুইভ্যালেন্স রিলেশন আর তো এতিয়া কি হৈ গ'ল আমাৰ ইকুইভ্যালেন্স ৰিলেশন হৈ গ'ল তাৰ পিছত কিছুমান হেৰি দিছে আমাৰ ইয়াত কৈছে এটো আটো আমাৰ ইকুইভ্যালেন্স দেখাব লাগে আমি দেখাই দিছো তাৰ পিছত কৈছে শো দ্যাট all the elements of 1 2 3 are related to each other যে 1 2 3 যিখিনি এলিমেন্টস আছে এইখিনি কি রিলেটেড টু কি কৈছে each other and all the elements of 2 4 are related to each other আৰু 2 4 কে নিজৰ হৈতে কি সম্পৰ্কিত এইখিনি দেখাব লাগিব তো এইখিনি দেখাবৰ কাৰণে আমি প্ৰথমতে all the elements of the set লিখা all the elements of the set 1 2 3 second bracket ho all the elements of the set 1 2 3 are related to each other ekhini kotha koi dise amar are related to each other here all the elements of the set there is a mistake here yet 2 asile etu 2 nohoy 3 hobo that all the elements of the set 1 3 5 are related to each other and all the elements are odd ইয়াত থকা এলিমেন্ট বিলাক কি হয় odd হয় and modulus of difference any two odd number is even যে ইয়াত যদি ডিফারেন্স করা হয় দুটা ওয়ার্ড নাম্বাৰৰ ডিফারেন্সটো সদায় কি ওলায় ইভেন ওলায় 1 ৰ পৰা 3 গলে 2 থাকিব 3 ৰ পৰা 5 গলে কি থাকিব 2 থাকিব also all the elements of the set next set to ki asil amar 2 4 also all the element of the set 2 4 are related to each other and all the elements also all hobo de also all the elements of this set 2 4 are related to each other and all the elements are even ইয়াত থকা গোটেইখিনি এলিমেন্টস কি হয় ইভেন হয় and difference between any two even number is even আৰু যদি ডিফারেন্সটো ওলোৱা হয় তেতিয়া হলে সিহঁতৰ ডিফারেন্সটো কি হৈ যায় ইভেন হৈ যায় তাৰ পিছত আমাৰ যেটো আছিল যে ইয়াত আৰু কোৱেশ্চনত কি কৈছিলে but no elements of 1 2 3 is related to any elements of 2 4 হেতু আমি ইয়াত শো কৰিব লাগিব also no elements of the set 1 3 5 can be related to the set 2 4 এই সেটৰ লগত এই সেটৰ এলিমেন্টৰ কিনাই কোনো সম্পৰ্ক নাই বুলি কৈছে as all the elements of the set 1 3 5 are odd and all the elements of the set 2 4 are even ইয়াত থকা এলিমেন্ট বিলাক কি হয় ইভেন হয় আৰু ইয়াৰ আগত থকা বিলাক কি হয় অড হয় এন্ড ডিফারেন্স টু কেতিয়াও কি হ'ব নোৱাৰে ইভেন হ'ব নোৱাৰে এন্ড ডিফারেন্স and the modulus
difference and the modulus difference cannot be even. আৰু ইয়াৰ মডুলাস ডিফাৰেন্সটো বা ওলালে কি নহয় ইভেন নহয় যেনিবা আমি যদি কি কৰো 1 - 2 কৰি দিও তেতিয়ালে ইভেন নহব 3 ৰ পৰা যদি 4 মাইনাস কৰো তেতিয়া কি নহব ইভেন নহব ওকে now we are going to solve question number 9 so question number 9 কি আছে আমি চাই লম প্ৰথমতে so question number 9 is show that the relation r in the set a equal to x belongs to z z কি হয় set of integer right? It may be positive or negative yet there is a condition here 0 is less than equal as x is less than equal to 12 given by a set to has a here r equal to given as a comma b such that modulus a minus b is a multiple of 4 aru here duta question ase aru eta ase ki r equal to a comma b such that a equal to b is an equivalence relation. Find the set of all elements related to 1 in the each case. प्रथमते आमी एक नंबर तो है करिम जेतु सेट आमार दिया আছে हेतु लिखा प्रथमते given set a equal to एतु किमान আছে आमार x belongs to z such that 0 is less than equal to x less than equal to 12 বুঝা তো ইয়ার মিনিং টু কি 0 is less than equal to x less than equal to 12 ইয়ার মিনিং টু হইছে আমি যদি x রোস্টার ফর্মত লিখিলো যে x এর ভ্যালুটো কি হ'ব লাগিব 0 এর সমান বা 0 তকৈ কি হ'ব ডাঙৰ হ'ব আৰু x এর ভ্যালুটো কি হ'ব 12 তকৈ 12 তকৈ সৰু বা 12 এর কি হ'ব সমান হ'ব তাতকৈ বেছি হ'ব না তেতিয়ালে আমি রোস্টার ফর্মত লিখিলে ইয়াত হ'ব 0 1 2 3 4 5 6 7 8 9 10 11 and 12 এইখিনি হ'ব কি আমাৰ a given set তে r এক নম্বৰ কৰি আছো দেই আমি এক নম্বৰটো কৰি আছো r given r equal to what x ইয়াত কৈ দিছে r to a, b such that modulus a minus b মানে modulus a minus b এর পৰা b মাইনাস কৰিলে কি হ'ব লাগিব is a multiple of 4 is a multiple of 4 এর পৰা b মাইনাস কৰিলে হেতু কি হ'ব লাগিব 4 ৰ গুণিতক হ'ব লাগিব তে এটো ইকুইভ্যালেন্স দেখাব যাওতে প্ৰথমতে আমি কি দেখাব লাগিব রিফ্লেক্সিভ ওকে তো রিফ্লেক্সিভ আমি যেতিয়া দেখাব যাম রিফ্লেক্সিভ দেখাব যাতে আমাৰ কি লাগিব নিজে নিজৰ হৈতে কি হ'ব লাগে সম্পৰ্কিত হ'ব for reflexive for any a belongs to a r লৈছো a belongs to কি r যে for any a belongs to r r ৰ পৰা এটা এলিমেন্টস লৈছে তেতিয়ালে এই কন্ডিশন যদি আমি ইয়াত স্যাটিসফাই কৰো যেনিবা n হয় a belongs to r হ'ব লাগিব for any a belongs to r লৈছো that implies a condition যদি ব্রেক কৰি দিও তেতিয়া কি হৈ যাব মডুলাস a minus a equal কিমান হ'ব 0 হ'ব মডুলাস a minus a কিমান হ'ব 0 নহব equal to 0 তো 0 is a multiple of 4 হয় না নহয় যে 0 is a multiple of 4 হয় তেতিয়ালে আমি লিখি দিম is a multiple of 4 এটো কৈ দিছে আমাৰ এর পৰা b মাইনাস কৰিলে কি হ'ব multiple of 4 হ'ব তো a minus a equal to 0 is a multiple of 4 therefore r is use a word to reflexive therefore r is reflexive বুঝা তে দুই নম্বৰত লোৱা symmetry তে symmetry কাৰণে আমি কি ল'ব লাগিব দুটা এলিমেন্ট লাগিব যে দুটা এলিমেন্ট আমি ইয়াৰ কৰিছো let a, b belongs to r a b কৰ পৰা লৈছো r ৰ পৰা আমি দুটা এলিমেন্ট লৈছো হেতু কৰ পৰা লৈছো a আৰু b ৰ পৰা লৈছো বুঝে তে a আৰু b এটো যদি ফৰ্মুলা ব্ৰেক কৰি দিও তেতিয়া this can be written as modulus a minus b ইয়াত কৈ দিছে নহয় modulus a minus b is a multiple of 4 so modulus a minus b is a multiple of 4
যদি মডুলাস a মাইনাস b টু মাল্টিপুল অফ 4 হয় আৰু ইয়াৰ পৰা যদি আমি মাইনাস এটা কমন ল'ব পাৰিম না নাই a মাইনাস b আছে আমি ইয়াত কি ল'ব পাৰিম মাইনাস কমন ল'লে কি হৈ যাব b মাইনাস a তেতিয়াহ'লে this can be written as modulus b minus a is a multiple of 4 তো b minus a টু কি হ'ব multiple of 4 হ'ব তেতিয়াহ'লে কি দেখা গ'ল যদি আমি a b হাৰৰ পৰা লওঁ তেতিয়া কি পাওঁ আমি b a টু ক'ত পাওঁ হাৰত পাওঁ that implies b comma a belongs to R. That implies b comma a belongs to R. যেহেতু b comma a টু ক'ত পাইছো R ত পাইছো therefore R is কি হৈ যাব দিয়া R is symmetric. Okay, number 3 কি চেক কৰিব লাগিব number 3 transitive. তো নাম্বার 3 আমি চেক কৰিম কি ট্ৰান্সিটিভত আমি কেনেকৈ ল'ব লাগিব এলিমেন্ট ল'ব লাগিব তিনিটা let a, b belongs to R and b, c belongs to R. যে ইয়াত আমি এলিমেন্ট লৈছো কেইটা তিনটা লৈছো a b c তো according to definition তো আমাৰ কি আছিল যদি a b belongs to R হয় তেতিয়ালে কি হয় মডুলাস a minus b টু কি হয় modulus a minus b is a multiple of 4 so similarly here to ki hoy jabo modulus b minus c is a multiple of 4 eto hoy jabo to ইয়াৰ পৰা যদি আমি কি কৰি দিও যেটো মডুলাসত থাকিলে খালি প্লাস মাইনাসৰ কথাহে আহে তো মডুলাস যদি আমি উঠাই দি দিও তেতিয়ালে আমি ইয়াক লিখিব পাৰিম a minus b is a multiple of 4 ঠিক সেইদৰে ইয়াত যদি মডুলাসটো আমি উঠাই দিও তেতিয়ালে লিখিব পাৰিম b minus c is a multiple of 4 b minus c is a multiple of 4 তেতিয়া এই দুটাৰ পৰা কি হৈ যাব যেটো ইয়াৰ পৰা b মাইনাস কৰিলে এটো 4 ৰ গুণিতক আৰু b ৰ পৰা c মাইনাস কৰিলে কি হৈ যায় 4 ৰ গুণিতক হয় that implies আৰু এই দুটা যদি আমি প্লাস কৰি দিব পাৰো বা প্লাস কৰি দিও তেতিয়া কি হৈ যাব a minus c is a multiple of 4 তেতিয়া a minus c টু হৈ যাব 4 ৰ গুণিতক হৈ যাব যদি a minus c 4 ৰ গুণিতক হয় then modulus a minus c is a multiple of 4 এটো হৈ যাব কাৰণ মডুলাস এটো যদি হৈ যায় তেতিয়া মডুলাসটো কি obviously হ'ব খালি মডুলাসৰ কাৰণে ইয়াত কি এটো মাইনাসত ওলাব পাৰে a minus c টু কি হ'ব পাৰে মাইনাস হ'ব পাৰে প্লাস হ'ব পাৰে তো মডুলাস দিলে কি হ'ব অকল প্লাসতহে ওলাব ঠিক আছে কিন্তু 4 ৰ গুণিতকটো obviously হ'ব তাৰ পিছত তো this implies তো ইয়াক আমি এনেকৈ লিখিম a, c belongs to R তেতিয়া আমি প্ৰথমতে লৈছো a b belongs to R and b c belongs to R and finally we get a, c belongs to R. Therefore R is transitive. R to কি হৈ গল transitive হ'ল যেটো R to reflexive হ'ল symmetric হ'ল আৰু transitive হ'ল তো R is an equivalence relation since R is reflexive symmetric and transitive so R is an equivalence relation okay আৰু 2 নম্বৰটো হোমৱৰ্ক দিছো মই